আজি আমি অংগনবাড়ী কেন্দ্ৰৰ পৰা এটা ভিডিঅ' দিম আৰু সেই ভিডিঅ'টো আমাৰ হ'ল আজি বিশেষ এটা দিন। আমাৰ বিশেষ দিনটো হ'ল আমাৰ 19 মে' আজি। এই 19 মে'ত আমাৰ প্ৰতি মাহৰ 19 তাৰিখে আমি ECC ডে পালন কৰোঁ। আৰু এই যে ECC ডে পালন কৰোঁ সেইটো আমাৰ মানে শিশুসকলৰ আৰ্লি এডুকেশ্যনৰ কাৰণে আমি কি কৰিব লাগে সেই বিষয়ে আমি মাকবিলাকক অৰ্থাৎ অভিভাৱকবিলাকক আমি আমন্ত্ৰণ কৰি কিনে আমি এই এখন মিটিং পাতোঁ আৰু ইয়াৰ দ্বাৰা আমি তেখেতসকলক বুজাই দিওঁ। এতিয়া কথা হ'ল বাইদেউসকলক ক'ম মই, আপোনালোকে যে অংগনবাড়ীত সদায় আনিব লাগে বা ৰেগুলাৰ হ'ব লাগে, তাতে বহুত কাম থাকে আমাৰ। এতিয়া চাওক, এটা শিশু আপোনাৰ যদি স্বাস্থ্যটো ভালে থাকে তেতিয়া আপুনি শিশুটোক পঢ়াব পাৰিব বা বিকাশবিলাক হ'ব ন। উত্তৰবিলাকো আপোনালোকে ক'ব, কাৰণ মই কৈ থাকিলেতো মই বুজি নাপাম, যে আপোনালোকে বুজি পাইছে যিহেতুকে আমি মিটিংখনত বুজাই দিওঁ। এতিয়া আমাৰ এই যে এখন চাৰ্ট আছে, এইখন চাৰ্ট আমি ৱেইট লওঁ। ৱেইট মানে আমি ওজন লওঁ, শিশুবিলাকৰ ওজন কোনখিনিৰ পৰা লোৱা হয়, গৰ্ভৱতীৰ পৰাই আমি লওঁ। কিন্তু আমাৰ অংগনবাড়ী কেন্দ্ৰত মাত্ৰ 3 বছৰৰ পৰা আমি শিশুখিনি লোৱা যায়, আৰু তাৰে যিখিনি আমাৰ 3 বছৰৰ তলৰ সেইখিনি ঘৰতো লোৱা যায়, আমাৰ অংগনবাড়ী কেন্দ্ৰতো লোৱা যায়। আৰু লোৱাৰ উদ্দেশ্যটো হ'ল শিশুটো নৰ্মেল আছেনে নাই। এতিয়া আপোনালোকে কেনেকৈ জানিব? এই যে আমাৰ ভাগকেইটা আছে, এইটো ভাগটো হ'ল আমাৰ সেউজীয়া আৰু এইটো হালধীয়া আৰু এইটো কমলা। এটা শিশু যদি সেউজীয়াত থাকে তেতিয়াহ'লে শিশুটো নৰ্মেল বুলি ভাবা হয়, আৰু যদি হালধীয়াত থাকে তেতিয়া নৰ্মেলতকৈ অলপ কম ওজন আছে, হয়নে? আৰু যদি এই মানে নৰ্মেলতকৈ তলত আহিল তেতিয়াহ'লে শিশুটো একেবাৰে মানে চিন্তা কৰিব লগা পদ্ধতিত থাকে। তেতিয়া আপোনালোকে কওক, যিটো শিশু এই চিন্তনীয় পদ্ধতিত থাকে যে ওজন একেবাৰে নাই, অৰ্থাৎ শিশু এটাক যিখিনি আমাৰ হেল্থৰ কাৰণে স্বাস্থ্যৰ কাৰণে লাগে সেইখিনি বস্তু নাই দেহাটোত, তেতিয়া সেই শিশুটোৰ বিকাশো নহয়। গতিকে সেইটো কাৰণে আপোনালোকে কি কৰিব লগা কথা হ'ব, ওজনটো মাহে মাহে চাব লাগিব। আৰু চোৱাৰ পিছত যদি এইটো বস্তুত আহিছে মানে একদম তলত আহিছে, তেতিয়া তাক খাদ্যৰ কাৰণে আমি কিছুমান প্ৰস্তুতিকৰণ কৰা যায়, আমাৰ অংগনবাড়ীতো কৰা যায়। আমি ৰুটিন হিচাপে দিওঁ কেনেকৈ শিশুটোক খুৱাব লাগে, আৰু সেই মৰ্মে তাৰমানে অভিভাৱকবিলাকে পুনৰ তাৰমানে সেইখিনি খোৱাৰ পিছত আকৌ আমাৰ ওজন লোৱা যায়। ওজন ল'লে শিশুটো তেতিয়া হয়তো হালধীয়াত আহিব পাৰে, আৰু হালধীয়াত আহিলে ইমান বেছি নহয়, তাৰমানে ইয়াৰ পৰা হালধীয়াত অহাটো ভাল কথা, আৰু হালধীয়াৰ পৰা কিন্তু সেউজীয়াত থকাটো মানে এইটো সম্পূৰ্ণ ভাল কথা। আৰু এটা তাতে প্ৰব্লেম হয় কি, আমাৰ কিছুমান শিশু আমি অংগনবাড়ী কেন্দ্ৰত পাওঁ, ইয়াতো পঢ়ে, বগাটো হ'ল কি আমাৰ মানে ওজন বেছি হৈ যায়। সেইটো এটা মানে বেমাৰ সমস্যা। ওজন বেছি হ'লে শিশুটো ভাৰী হয়, মানে কাম কাজখিনি কৰিব ইচ্ছা নকৰে, এনেকুৱা আমাৰ যেনেকুৱা এলাহ লাগে, ঠিক সেইটো এটা বেমাৰ বুলিয়ে ধৰিব লাগিব। গতিকে আমাৰ সেইখিনিও হ'ব নালাগে, যে বেছি ওজনো হ'ব নালাগে। সেইকাৰণে আমাৰ অংগনবাড়ী শিশুবিলাক অনাটো কিমান দৰকাৰ। আৰু অকল যে আমি ওজনে চাওঁ সেইটো নহয়, এই ওজনৰ লগত এটা শিশুৰ যদি 15 কিলো হ'ল, 15 কিলোৰ শিশু এটাৰ আমাৰ হাইটটো কিমান হ'ব লাগে আমাৰ এইখনত পোৱা যায়। এই যে চাৰ্টখন আছে, গতিকে ইয়াত আমাৰ কি পোৱা যায়, আমাৰ এইবিলাক হৈছে গভমেণ্টৰ, মই দেখাই দিছোঁ, গভমেণ্টৰ ফালৰ পৰা আমাৰ ৰুল ৰিলেশ্যনত আমাৰ কিছুমান ট্ৰেইনিঙো দিছে। সেই মৰ্মে আমি আপোনালোকক এইখিনি মানে আজি ক'ব পাৰিছোঁ। আৰু এই যে ওজনৰ লগত যে আমাৰ হেৰিটো মিলিব, হাইটটো মিলিব, তেতিয়া শিশুটো সম্পূৰ্ণ ওজন থাকে। এতিয়া ফাৰ্ষ্ট কথা হ'ল কি বাইদেউ, আমাৰ মানে শিশু এটাৰ ওজনটো সম্পূৰ্ণ ভালে থকাটো দৰকাৰ, হয়নে নহয়? কাৰণ কিয়, আমি ওজন ভালে থকা মানে শিশু এটাৰ এটা ভাল স্বাস্থ্য চলি আছে। আৰু এই ভাল স্বাস্থ্যটো আমাক কিয় লাগে, আমি যে কৈ আছোঁ অংগনবাড়ী কেন্দ্ৰত আমাৰ পঢ়া পাতি কেনেকৈ হয়, আমাৰ বিকাশৰ লগে লগে হৈ যায়। বিকাশ হৈ যায়, শিশু এটা পঢ়িব পৰা হৈ যায়। তাৰমানে বিকাশৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ বস্তু, এই পৃথিৱীখনত যিমান সামগ্ৰী আমি দেখি থাকোঁ সেইবিলাক গোটেই অংগনবাড়ী কেন্দ্ৰতে আমি অন্তৰ্ভুক্ত কৰোঁ। আৰু এইবিলাক শিশু বিকাশ হ'বৰ কাৰণে কি হ'ব লাগে, আমাৰ শিশুবিলাকৰ স্বাস্থ্যটো ভাল হ'ব লাগে। এতিয়া শুনক বাইদেউ, এতিয়া আপোনালোকেতো এই বিষয়ে কিছুমানে জানে, কিছুমানে নাজানে যে আমি অংগনবাড়ীত কিয় নিব লাগে, এইখিনি ঘৰতে কৰিব পাৰোঁ, হয়নে? এতিয়া আপোনালোকে জানাবিলাকেতো বুজি পাইছে, আৰু সেইবিলাককো ক'ব পাৰিব যে আচলতে ঘৰত কৰা কামৰ লগত আমাৰ অংগনবাড়ী কেন্দ্ৰৰ কিছুমান বস্তু সম্পূৰ্ণ ডিফাৰেঞ্চ হৈ থাকে, নিমিলে। কাৰণ কিয় নিমিলে কওকচোন? এতিয়া এই যে শিশুখিনি গোটেই লগ হৈছে, আমিবিলাকে চাই আছোঁ সিহঁতে কি ভাল পাইছে, আমিতো অভিজ্ঞতা এটা হৈছে, ক'ব নোৱাৰোঁ আনক কি ভাল পাইছে। সিহঁতৰ মাজত সিহঁতক বিচাৰি পাইছে, শিশু এটাক বিচাৰে, হয়নে নহয়? আনকি মোকো বেছি ভালকৈ মাষ্টৰনী হ'লেও মই বা শিক্ষয়িত্ৰী হ'লেও মোক নিবিচাৰে, কাৰণ শিশু এটা বেছি বিচাৰে শিশুটো ফাৰ্ষ্ট কথা।
তাৰমানে শিশুটোৰ লগত যিখিনি সিহঁতে কৰি থাকিব সিহঁতৰ বিকাশৰ সৃষ্টি হৈ থাকে। নতুন নতুন কাম এটাই কিবা এটা কৰিছে, এই বস্তুবিলাক চহকৈ সিহঁতৰ কি হয়, বিকাশ হয়। তাৰোপৰি আমি যিবিলাক ইয়াত আমি এইবিলাক চাৰ্টবিলাক আমি হেৰি কৰিছোঁ, আঁৰি থৈছোঁ, সেইবিলাক আমি কিয় থৈছোঁ? শিশুটোৱে ঘৰত এটা কবি দেখি আহিছে, এটা মূলা দেখি আহিছে, এটা আপেল দেখি আহিছে, যিখিনি ঘৰত দেখি আহে ইয়াত আমি সেইখিনি শ্ব' কৰিছোঁ। কিয়? সিহঁতে আহি সেই বস্তুটো মনত পৰিলে কি কৰিব, ভাষাৰ বিকাশ হ'ব। তাৰমানে সিহঁতে বুজি পাই ক'ব বিচাৰিব। ক'ব বিচৰাটো হৈছে কাৰ লগত, যে শিশুবিলাকৰ লগত ক'ব বিচাৰে। তাৰমানে যেতিয়া শিশুবিলাক বেছি লগ হয়, ইম'চন শক্তি মানে আৱেগ ভাৱটো, ফূৰ্তি ভাৱটো আহি যায়। আৰু সেই ফূৰ্তিৰে সিহঁতে যিটি কথা ক'ব বিচাৰে, দেখি থকা কথাবিলাক চেষ্টা কৰে ক'বৰ কাৰণে। আৰু কিছুমান শিশু যেতিয়া অকলে ঘৰত থাকে, আমি এইবিলাক প্ৰেক্টিকেলি ক'ম। মই ইয়াত পাইছোঁ কালি যে দিবাংশু আহিছিল, মাত ওলোৱা নাই, মাত ওলোৱা নাই। ইতিমধ্যে আমি 1.5 বছৰ শিশুৰো মাত পাওঁ। মোৰ স্কুলত আনেই 1.5 বছৰৰ পৰা, 1.5 বছৰৰ শিশু ইমান স্পষ্টভাৱে কথা কয়, কিন্তু তাৰ এতিয়া 2 বছৰ 2.5 বছৰ হৈ গ'ল, কিন্তু মাত স্পষ্ট নাই। মই সেইকাৰণে মাকেও চাগে বুজি পাই পেলাই আনিছে, আৰু ময়ো কৈছোঁ যে আপুনি ভাষাটো কষ্ট কৰক, আৰু সেইটো কাৰণে আনি থাকক। গতিকে অংগনবাড়ী কেন্দ্ৰটো মোৰ ইয়াতে হওক বা বেলেগতে হওক, একচুৱেলি বহুত গুৰুত্বপূৰ্ণ কেন্দ্ৰ হয় এইটো অংগনবাড়ী কেন্দ্ৰ। এতিয়া আপোনালোকে এইটো বস্তু পাব কি জানেনে? 6 বছৰত গ'লে বিকাশখিনি হ'বৰ কাৰণে ওজনটো লাগিব, ভালে থাকিবৰ কাৰণে। দেহাটো ভালে থাকিলেহে সি খেলিব পাৰিব বাচ্ছাৰ লগত, দেহাটো ভালে থাকিলে সি খাব পাৰিব, আৱেগ হ'ব, স্বাস্থ্যটো ভাল থাকিব। গতিকে সেইখিনি অংগনবাড়ীত আমাৰ পৰিলক্ষিত হয়, অৰ্থাৎ আমাৰ দৃষ্টি নজৰ হয়, যে আমি দেখিলে গম পাওঁ যে শিশুটো আমোক জমজকৈ আছে, ই আচলতে ওজনটো চাব লাগিব, তাৰ দেহাটো ইমান ঠিক আছেনে নাই। আৰু আমি ওজনটো চাই কিনে হাইটটো চাব লাগিব, হাইটৰ লগত ওজনটো আমি দেখাইছোঁ এইবিলাক। আৰু মই আমাৰ এইটো মাতৃমণ্ডল থাকে, মই পিংকি জানে, তাই বহুত ভালকৈ জানে, কিন্তু আজি অহা নাই। আজি পিংকিয়ে কৈ দিলে এইখিনি কথা। পিংকিয়ে এখিনি মই বুজাই দিছোঁ পিংকিক, আৰু পিংকি ভালকৈ বুজি পাইছে ওজন জোখোৱাটো আৰু হাইটটো। আৰু তাই এইটো আপোনালোকক ক'লে হয়, কিন্তু আজি তাই অহা নাই, সেইকাৰণে তথাপিতো মই আপোনালোককে হেৰি কথা ক'লোঁ। গতিকে অংগনবাড়ীত অকল যে মই কিবা অলপ বনাই দিছোঁ আৰু সিহঁতে খেলি আছে, একো দেখোন লাভ নাই, এনেকুৱা নাভাবিব। কাৰণ সেই খেলি থকাত বহুত লাভ আছে সিহঁতৰ। এই যে খেলি আছে, খেলাৰ মাজত সিহঁতৰ বহুত মানে বিকাশ হৈ থাকে। বিভিন্ন ধৰণৰ বিকাশ হোৱা বস্তুবিলাক আছে, আহিলাবিলাক আছে, সেইটো কাৰণে বিকাশ হয়, এনেই হোৱা নাই বাৰু বিকাশ। এতিয়া ঘৰত যদি মাকৰ লগতো খেলি আছে, সেইটোতো বিকাশ, কিন্তু সেইটো বিকাশ কিয় নহয়, তাতে আহিলাবিলাক নাই। এতিয়া মোৰ ইয়াত কিমান আহিলা আছে, মই এইবিলাক চাৰ্ট যোনফালে চাই সোনফালে শিকাব পাৰোঁ। এই চাৰ্টখনত দেখি চাইছে, মই চাৰ্টখন শিকাইছোঁ, এইটো কি হয়, এইটো প্ৰিট বুলি কয়, এইটো পাচলি বুলি কয়, বা কালাৰবিলাক আঁৰি থৈ দিছোঁ, এতিয়া কালাৰটো শিকাই দিছোঁ, বা খেলাত কিছুমান বেলেগ ধৰণৰ ৰং আছে, সেইবিলাক আমি ৰংবিলাক শিকাই দিছোঁ। আমিতো এনেই টাইমটো লছ নকৰোঁ। তাৰমানে শিশুৱে য'ত মনোনিৱেশ কৰে, ৰংটো যদি খেলিছে, তেতিয়াহ'লে আমি ৰংকেইটাৰ নামটো কৈ দিছোঁ। যদি ফলৰ ফালে চাইছে, ফলকেইটা কি নাম, সেইটো কষ্ট হৈছে। গতিকে অংগনবাড়ীত আৰু ঘৰত ডিফাৰেঞ্চটো বহুত বেলেগ। গতিকে আপোনালোকক মই সেইকাৰণে বাৰে এইটো ভিডিঅ' কৈ থাকোঁ যে স্কুলত অংগনবাড়ী কেন্দ্ৰত আপোনালোকে কেতিয়াও নেৰিব, শিশুখিনি আনিব। একচুৱেলি মোৰ ভালৰ কাৰণে কোৱা নাই, একদম মই অন্তৰৰ পৰা কৈছোঁ আপোনালোকৰ ভালৰ কাৰণে। কাৰণ অংগনবাড়ীটো বহুত ভাল কেন্দ্ৰ হয়, কাৰণ ইয়াতে আহিলা পাতি বহুত যোগান ধৰিছে চৰকাৰে, আৰু সেই আহিলা পাতিৰ পৰা শিকিব লগা যথেষ্ট বস্তু আছে। হয়তো আপোনালোকে টাইমটো দিয়া নাই, টাইমটো পাছ কৰা নাই, টাইম পাছ কৰিলে সেইখিনি অভিজ্ঞতা শিশুৰ পৰাই পাব আপোনালোকে। যেতিয়া 3 বছৰ আপোনালোকে আনিব, 3 বছৰৰ পিছত সেইটো নিজে ক'ব যে হয়, মোৰ বাচ্ছাটো অংগনবাড়ী সম্পূৰ্ণ ভাল হৈছে, সেইটো কথা। কিন্তু আমাৰ মানুহবিলাকে কি কৰি আছে, মোৰ ইয়াৰ পৰা কৰি আছে, মই সেইটো কথা ক'ব গৈছোঁ, কাৰণ ক'ব বেয়া দুখো লাগে, ক'ব লগা হৈছে। মইতো গৰ্ভৱতীৰ পৰা নামবিলাক লৈ কিনে পেকেট আহক, যি আহক, নিমন্ত্ৰণ কৰি তেওঁলোকক দিওঁ, লৈ থাকিলে 3 বছৰলৈকে বিতৰণ কৰোঁ, 3 বছৰলৈকে দি থাকিলোঁ। 3 বছৰ হোৱাৰ লগে লগে বাচ্ছাটো বেলেগ স্কুলত দি দিলে। কি হ'ল, সেই যে নিউট্ৰিশ্যন অলপ হ'লেও দিছিল গভৰ্ণমেণ্টে কি ছিষ্টেমত দিয়ে আমি নাজানো, কিন্তু দিয়াৰ উদ্দেশ্যটো কি আছিল, যে শিশুৰ বিকাশ হ'বৰ কাৰণে স্বাস্থ্য ভাল হওক। তেতিয়াহ'লে আমি জুখিব নাপালোঁ। 3 বছৰৰ পৰা আমি শিশুটোক আমি মাহে জুখি চাব লাগে, জুখি চাই স্বাস্থ্য ভালে আছেনে। এনেই এটা বাচ্ছাৰ স্বাস্থ্য ভাল নাথাকিলে, যদি নৰ্মেল ওজন নাথাকে, আপুনি যদি স্কুলত দিয়ে, তেতিয়া কি কৰিব, বাচ্ছাটোৱে স্কুলত বহি থাকিব, কান্দি থাকিব, একো কৰিব নিবিচাৰে, সেই বস্তুটো হ'ব পাৰে। গতিকে আৰু বেছি নকওঁ, আজি মই ভিডিঅ'টো মানে সমাপ্ত কৰিলোঁ। আৰু আমাৰ এই পিংকি আহিলে কৈ দিলোঁ ওজনৰ বিষয়ে এইখিনি কথা। গতিকে ECC ডে'টো আমি সেইকাৰণে পাতোঁ, আপোনাৰ শিশুবিলাকক বিকাশ কৰাৰ কাৰণে আমি ঘৰখনো লাগিব আৰু মোকো লাগিব। মই কৈছোঁ, আপোনালোকে কিন্তু সেইখিনি কৰিব লাগিব। সেইটো কাৰণে আমি লগ হ'ব লাগে, মাহত এবাৰ আমি এনেকৈ লগ হৈ আপোনালোকক কথাখিনি আজিলৈকে আমাৰ ইমানে, ধন্যবাদ।